দেৰগাঁৱত উপস্থিত নাওবৈশা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ। দেৰগাঁও ডিছ্ট্ৰিক্টস্থিত বৃহৎ কৃষি পাম পৰিদৰ্শনৰ বাবে সদূৰ নাওবৈশাৰ পৰা আহি উপস্থিত হয় বিধায়ক ভৰত নৰহ। দেৰগাঁৱত কৃষি বিপ্লৱ সৃষ্টি কৰা আদৰ্শ কৰা কৃষক আজগৰ আলীৰ কৃষিভূমিত প্ৰায় 15 বিঘা মাটিত বৃহৎ পৰিমাণত কৰা উন্নতমানৰ অমিতা খেতি পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে। আদৰ্শ কৃষক আজগৰ আলী বিষয়ে কিছুদিন পূৰ্বে বাতৰি সম্প্ৰচাৰ হৈছিল আৰু সেই বাতৰিৰ প্ৰভাৱত প্ৰভাৱিত হৈ বিধায়ক ভৰত নৰহ উপস্থিত হ'ল দেৰগাঁৱত। আজগৰ আলীয়ে 50 বিঘা মাটিত বিভিন্ন খেতি কৰি স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে। বৃহৎ পৰিমাণত উৎপাদন কৰা বিভিন্ন শাক পাচলিকে আদি কৰি উন্নত মানৰ অমিতা পুলি, জলকীয়া পুলি, বিলাহী পুলিৰ যোগান ধৰে অসমৰ বিভিন্ন প্ৰান্তৰলৈ কৃষক আজগৰ আলীয়ে। অসম চৰকাৰ তথা কৃষি বিভাগক আজগৰ আলী বিষয়ে অৱগত কৰা আৰু সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে। আজগৰ আলীৰ অমিতা খেতি দেখি আগ্ৰহী হৈ বিধায়কগৰাকী আহিছে অমিতা খেতিৰ বাবে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। আমি মানে আপোনাৰ এই পৰীক্ষামূলকভাৱে আমাৰ মাটিত লগাই চাম 100 বা 50 জোপা যদি ছাকচেছ হয় তাৰপিছত নেক্সট আমি যাম। প্ৰথমে এটা পৰীক্ষামূলকভাৱে চাবলৈ যাম। আজগৰ গছবিলাক ওলাইছে এমাহৰ আগতে কি বেছি আছিল? বেছি আছে ছাৰ, 3 মাহমানৰ আগৰ পৰা বেছি আছে। বস্তু ৰখাই থ'ব নোৱাৰে ছাৰ, গছবোৰ বহুত বান্দৰ নাহে নেকি? বান্দৰ ইয়াত নাই ছাৰ, কিন্তু মানুহ আপুনি যিটো ভিডিঅ'ত কৈছে 2 বছৰলৈকে থাকিব এইবিলাক গুটি ছিগিলে নেকি? মাত্ৰ 8 তাৰিখৰ 15 দিনৰ পৰা লগাইছে ন? নহয়, মানে এক সপ্তাহ মাৰ্চৰ 15 তাৰিখৰ ভিতৰত আপোনাৰ এইটো ৰেডি হৈ গৈছিলে। মাৰ্চ 1 তাৰিখে আৰম্ভ হৈছে, 8 তাৰিখে পুলিটো আপুনি ৰেডি কৰি ৰাখিছে? পুলি ৰেডি কৰিছিলোঁ মানে যাতে পানী মানে ইয়াৰ লাইফটো মাত্ৰ 2 years। 3 years হ'ব, মানে গুটিটো সৰু হৈ যাব, মানে প্ৰডাকশ্যনটো অলপ কমে, সেইটো কাৰণে মই 2 years ৰাখি থওঁ। গোবৰ মানে বেছিভাগ গোবৰে দিছোঁ। সফল কৃষক গোলাঘাট জিলা নহয় যেতিয়া মইতো ক'ম অসমৰ গৌৰৱ আজগৰ কৃষিভূমিত মাননীয় অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী বৰ্তমান নাওবৈচাৰ বিধায়ক ভৰত নৰহ অহাক আমি স্বাগতম জনাইছোঁ। আজগৰ জিলাৰ এখন গামোচাৰে খেতিৰ মালিকক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ যেতিয়া যে পুলি ৰুইছে এতিয়া আমি গৈ নাৰ্চাৰীটো যাম। 3 ফুট আঁতৰত এইটো ফুটা কৰি পেলাই আপোনাৰ তাতে পুলিটো তেতিয়া আপোনাৰ ইয়াতে বন চন নহয় আৰু পানীও বেছি নাপায়। কিমান দিন ইয়াৰ ট্ৰান্সপৰ্ট হ'ব? পুলিটো ওপৰতে থাকিব, পুলিটো ওলাই যাব আপোনাৰ ইয়াতে আৰু একো কাম নাই। এইটো ক্লিয়াৰ ইয়াত মানে তেতিয়া আপোনাৰ উঠাই দিব, জ্বলাই ডাঙৰ হোৱাৰ পিছত ভোট জলকীয়া গছ হ'ব, ইয়াত বান্ধি খুটি মাৰি বান্ধিবও লাগিব পিছত। এইটো পুলি ইয়াত এটা হ'ব নহয়, ইয়াত এটা হ'ব, ইয়াত এটা খুটি হ'ব, আকৌ এইখিনি এটা খুটি হ'ব, সেইখিনি এটা পুলি হ'ব। এই খুটি দুফালৰ পৰা গছটো বান্ধিব লাগিব, গছ মূৰ সমান হৈ যাব। দুটা গছৰ মাজত আপুনি দীঘলকৈ ৰছী এইটো আপোনাৰ 2100 টকা আহে, হেৰি 1200 ফুট থাকে। এইটো বহুত দাম লয় এইটো বস্তু। অনলাইন জানে আৰু নহয়, মই ডাইৰেক্ট কোম্পানীত বুকিং কৰোঁ ডিলাৰজনে। অনলাইন আনিলেতো আপোনাক ঠগিয়ে দিব। এইটো মানে কৰি থৈছোঁ, মানে আৰু দামো বহুত বেছি। জলকীয়া ৰোৱাটো কেনেকুৱা?